হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ পাঠ নং 2 সংখ্যাৰ ধাৰণা 1ৰ পৰা 500 লৈ এই পাঠটো আমি পঢ়িম। ঠিক আছে, তোমালোকে মন দিবা। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু যদি মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ধ্যান দিবা। জিৰণিৰ সময়ত বিদ্যালয়ৰ চৌহদত থকা বগৰীজোপাৰ তলত পৰি থকা বগৰী বুটলিবলৈ ৰাম, পুষ্পা, ৰবি আৰু হেমা আগবাঢ়ি গ'ল। এই বগৰী গছজোপা দেখিছা ন বিদ্যালয়ৰ চৌহদত? এই বগৰী গছজোপাৰ তলত পৰি থকা এই বগৰীসমূহ বুটলিবলৈ জিৰণিৰ সময়ছোৱাত ৰাম, পুষ্পা, ৰবি আৰু হেমা আগবাঢ়ি গ'ল। ৰবিয়ে কি কৰিলে? গছজোপা জোকাৰি দিলে। ঠিক আছে, তাৰপিছত সিহঁতে বগৰীবিলাক বুটলিবলৈ ধৰিলে। ইয়াত দেখিছা তোমালোকে চিত্ৰটোত ৰামে কিমানটা বগৰী বুটলিলে? 35টা, পুষ্পাই 26টা, হেমাই 20টা, ৰবিয়ে 18টা বগৰী বুটলিলে। ঠিক আছে, বুজি পালা? তেওঁলোকে বগৰী বুটলিলে। এতিয়া কি কৈছে? সিহঁতে পোৱা বগৰীৰ সংখ্যাবোৰ একক আৰু দশকৰ স্থানৰ অংকবোৰ লিখা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দ্বিতীয় শ্ৰেণীত শিকি আহিছিলা যে একক দশক এইবিলাক শিকি আহিছিলা। তো এতিয়া কি কৈছে? তেওঁলোকে যে বগৰী বুটলিলে এই সংখ্যাটো, ঠিক আছে, সেই সংখ্যাবোৰ আমি কি কৰিব লাগে? একক আৰু দশকৰ স্থানত লিখিব লাগে। যেনেকৈ ৰামে 35টা বগৰী বুটলিছিলে, গতিকে ইয়াত 35 লিখিছে আৰু এই 35টোৰ একৰ স্থানত কিমান আছে? 5 আছে। গতিকে একৰ ঘৰটোত এইটো একৰ ঘৰ, এইটো দশকৰ ঘৰ। একৰ ঘৰত কিমান লিখিছে? 5 লিখিছে আৰু দশকৰ স্থানত কিমান আছিলে? 3 আছিলে। গতিকে দশকৰ ঘৰত 3 লিখিছে। ঠিক আছে, এই ধৰণে আমি বাকী সংখ্যাকেইটাও এই ধৰণে স্থানীয় মান অনুযায়ী লিখিব লাগে। ঠিক আছে, এতিয়া 26 আছে। এই 26ৰ একৰ স্থানত কিমান আছে? 6। গতিকে তোমালোকে ইয়াত 6 লিখিব লাগিব। গতিকে এই সংখ্যাটো কিমান? 26। গতিকে এই সংখ্যাটো তোমালোকে একৰ স্থানত কিমান আছে? 6 আছে। গতিকে একৰ ঘৰটোত তোমালোকে 6 লিখিব লাগিব আৰু দশকৰ ঘৰটোত 2 আছে। গতিকে তোমালোকে দশকৰ ঘৰটোত ইয়াত 2 লিখিব লাগিব। বুজি পাইছা? এতিয়া তাৰপিছত আছে 20। 20ৰ একৰ স্থানত কিমান আছে? 0 আছে। গতিকে ইয়াত তোমালোকে 0 লিখিব লাগিব আৰু দশকৰ স্থানত 2 আছে। গতিকে ইয়াত তোমালোকে 2 লিখিব লাগিব। ঠিক আছে, একক দশক। ঠিক আছে, একৰ ঠাইত 0 আছে আৰু দশকৰ ঠাইত 2 আছে। গতিকে তোমালোকে এই ধৰণে দশকৰ ঠাইত 2 লিখি দিবা আৰু একৰ ঠাইত 0 লিখি দিবা। ঠিক আছে, এতিয়া এটা আছে, এইটো তোমালোকে নিজে কৰিবা। ঠিক আছে, এতিয়া আমি পিছৰ অংকটো কৰোঁ তেন্তে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, এই প্ৰশ্নটোত কি কৈছে চোৱা। সংখ্যাবোৰ আখৰেৰে লিখা আৰু বিস্তৃত ৰূপত প্ৰকাশ কৰা। ঠিক আছে, ইয়াত চোৱা এটা আমাক কৰি দিছে, ইয়াত সংখ্যাকেইটা দিছে। এই সংখ্যাকেইটাক আমাক প্ৰথমতে কি কৈছে? আখৰেৰে লিখিবলৈ কৈছে। ইয়াত তোমালোকে আখৰেৰে লিখিব লাগিব। ঠিক আছে, আৰু ইয়াত তোমালোকে এই সংখ্যাকেইটা বিস্তৃত ৰূপত লিখিব লাগিব। ঠিক আছে, এটা আমাক কৰি দিছে চোৱা 35, এইটো আখৰেৰে লিখিছে ইয়াত আৰু ইয়াক বিস্তৃত ৰূপত ইয়াত লিখিছে। তো ইয়াত 5 একক আছিলে, গতিকে 5 একক লিখিছে। ঠিক আছে, তাৰপিছত তোমালোকে যোগ চিহ্ন দিব লাগিব। তাৰপিছত 3 দশক আছিলে, গতিকে একক দশক, 3 দশক। ঠিক আছে, এই ধৰণে তোমালোকে এই সংখ্যাটো বিস্তৃত ৰূপত ভাঙিব লাগিব। বুজি পাইছা? এতিয়া এইটো কেনেধৰণে কৰিব লাগিব চোৱাচোন। প্ৰথমতে তোমালোকে ইয়াত আখৰেৰে লিখিব লাগিব। গতিকে তোমালোকে ইয়াত আখৰেৰে এই ধৰণে লিখিব লাগিব 26। ঠিক আছে, আৰু বিস্তৃত ৰূপটো তোমালোকে এই ধৰণে লিখিব লাগিব। তোমালোকে এইফালৰ পৰা আৰম্ভ কৰিব লাগিব। ঠিক আছে, একৰ স্থানৰ পৰা। তো ইয়াত 6 একক আছে, গতিকে তোমালোকে ইয়াত 6 লিখিব লাগিব। ঠিক আছে, একক 6 একক, তাৰপিছত যোগ চিহ্ন দিবা। তাৰপিছত একক দশক, 2 দশক আছে, গতিকে তোমালোকে ইয়াত 20 লিখিব লাগিব। ঠিক আছে, একক দশক, 2 দশক। ঠিক আছে, এই ধৰণে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া বাকী দুটা আছে, এই দুটা তোমালোকে নিজে কৰিবাচোন। ঠিক আছে, এতিয়া আমি পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, এই প্ৰশ্নটোত কি কৈছে চোৱা। তলত দিয়া সংখ্যাবোৰৰ আগৰ, পাছৰ আৰু মাজৰ সংখ্যাবোৰ লিখা। ঠিক আছে, ইয়াত চোৱা কি কৈছে, এটা সংখ্যা দিছে আমাক। এই সংখ্যাটোৰ আগৰ সংখ্যাটো আমি ইয়াত লিখিব লাগে আৰু পাছৰ সংখ্যাটো ইয়াত লিখিব লাগে। তো এইটো সংখ্যাটো কি? 35। 35ৰ আগৰ সংখ্যাটো কিমান হ'ব? 34 হ'ব। গতিকে তোমালোকে ইয়াত 34 লিখিব লাগিব
আৰু 35ৰ পাছৰ সংখ্যাটো কিমান 36 গতিকে তোমালোকে ইয়াত 36 লিখিব লাগিব বুজি পাইছা গতিকে তোমালোকে এই ধৰণে সংখ্যাটো ইয়াত লিখিব লাগিব 35ৰ আগৰ সংখ্যাটো 34 আৰু পাছৰ সংখ্যাটো 36 ঠিক আছে এইটো তোমালোকে নিজে কৰিবা এতিয়া 19 আৰু 21ৰ মাজৰ সংখ্যাটো আমি ইয়াত লিখিব লাগে বুজি পাইছা গতিকে তোমালোকে ইয়াত 20 লিখি দিবা ঠিক আছে 19 আৰু 21ৰ মাজৰ সংখ্যাটো হৈছে 20 এতিয়া এই প্ৰশ্নটো তোমালোকে নিজে কৰিবা ঠিক আছে 17 আৰু 19ৰ মাজৰ সংখ্যাটো তোমালোকে ইয়াত লিখিব লাগিব ঠিক আছে 21 নম্বৰ পৃষ্ঠাটোত যিখিনি অংক আছিল আমি কৰিলো এতিয়া 22 নম্বৰ পৃষ্ঠাটোত কি অংক আছে চাও আমি ঠিক আছে এতিয়া তোমালোকৰ পৃষ্ঠা নম্বৰ 22ত কি অংক দিছে চোৱা প্ৰথমটো চোৱা ৰাম আৰু পুষ্পাই মিলি কিমান বগৰী পালে উলিওৱা ঠিক আছে তো দুইজনে মিলি কিমানটা বগৰী পাইছিলে আমাক হিসাব কৰি ইয়াত লিখিবলৈ কৈছে ৰাম আৰু পুষ্পাই মুঠতে কিমানটা বগৰী পাইছিল ঠিক আছে তো আমি প্ৰথমতে লিখি ল'ব লাগিব ইয়াত ৰামে কিমানটা বগৰী পাইছিল ৰামে পাইছিল 35টা গতিকে তোমালোকে ইয়াত 35 লিখিব লাগিব ঠিক আছে 35ৰ 5 এককটো তোমালোকে ইয়াত লিখিব লাগিব আৰু 3 দশকটো ইয়াত লিখিব লাগিব ৰামে কিমানটা বগৰী পাইছিলে 35টা গতিকে তোমালোকে সংখ্যাটো এই ধৰণে পাতিব লাগিব ঠিক আছে এতিয়া পুষ্পাই কিমানটা বগৰী পাইছিলে 26টা গতিকে তোমালোকে ইয়াত 26 লিখিব লাগিব এককৰ ঠাইত 6 লিখিব লাগিব আৰু দশকৰ ঠাইত 2 লিখিব লাগিব ঠিক আছে পুষ্পাই 26টা পাইছিলে এতিয়া আমি মুঠ বগৰীৰ হিসাব উলিয়াবলৈ কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে প্ৰথমতে আমি এককৰ স্থানটো যোগ কৰিম তাৰ পিছত আমি দশকৰ স্থানটো যোগ কৰিম ঠিক আছে তো প্ৰথমে 5 আৰু 6 যোগ কৰিলে কিমান হ'ব তোমালোকে পাছৰ যোগৰ নেউতাটো পঢ়া তোমালোকে তেন্তে পাছৰ যোগৰ নেউতাটো পঢ়া 5 6 কিমান ঠিক আছে যদি তোমালোকে নেউতাটো নেজানা তেন্তে তোমালোকে এই ধৰণে কৰিব পাৰা ঠিক আছে প্ৰথমতে এককৰ স্থানত কিমান আছে 5 আছে 5 লিখি লবা তাৰ পিছত 6 যোগ কৰিব লাগে 6টা দাগ এই ধৰণে দি লবা ঠিক আছে তাৰ পিছত এতিয়া হিসাব কৰা 5 6 7 8 9 10 11 ঠিক আছে তো 5ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 11 হ'ব বা তোমালোকে 5ৰ নেউতাটো পঢ়িবা 5 6 কিমান 11 গতিকে তোমালোকে এই এককৰ স্থানত 11 লিখি দিবা ঠিক আছে এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই এককৰ স্থানত কিমান পালা 11 পালা গতিকে এই 11টোৰ দশকৰ স্থানত থকা এই 1টো আমি কি কৰিব লাগিব এই দশকৰ ঘৰটোলৈ লৈ যাব লাগিব ঠিক আছে এই 1টো তোমালোকে ইয়াত লিখিব লাগিব তোমালোকে এই 1টো ইয়াত লিখি দিবা আৰু এই 1টো ইয়াত মুছি দিব লাগিব ঠিক আছে এতিয়া আমি এই দশকৰ স্থানত থকা সংখ্যাকেইটা যোগ কৰিম ঠিক আছে তো প্ৰথমতে আছে 1 লগত 3 যোগ কৰিলে কিমান হ'ব তোমালোকে ইয়াৰ বাবে 1ৰ নেউতাটো পঢ়িবা 1 3 কিমান 4 গতিকে 1ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 4 হ'ব যদি তোমালোকে নেউতাটো নেজানা তেন্তে আসপাৰি কৰিবা গতিকে 1ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 4 হ'ব গতিকে তোমালোকে ইয়াত 4 লিখি লবা 1ৰ লগত 3 যোগ কৰি আমি কিমান পালো 4 পালো এতিয়া 4ৰ লগত আমি এই 2টো যোগ কৰিব লাগিব বুজি পাইছা এই 4ৰ লগত আমি এই 2টো যোগ কৰিব লাগিব গতিকে 4ৰ লগত 2 যোগ কৰিলে কিমান হ'ব তোমালোকে 4 নেউতাটো পঢ়া 4 2 কিমান ঠিক আছে 4 1 5 4 2 6 ঠিক আছে গতিকে তোমালোকে ইয়াত 6 লিখিব লাগিব ঠিক আছে তোমালোকে 6 লিখি দিবা গতিকে তোমালোকে এই দশকৰ স্থানত ইয়াত 6 লিখিব লাগিব ঠিক আছে 6 লিখি দিবা এই ধৰণে তোমালোকে এই প্ৰশ্নটোৰ সমাধান কৰিব লাগিব বুজি পালা ছাত্ৰীসকল এতিয়া তোমালোকে এই অংকটো কি ধৰণে কৰিবা চোৱা হেমা আৰু ৰবিয়ে মিলি কিমান বগৰী পালে উলিওৱা ঠিক আছে তো তোমালোকে প্ৰথমতে হেমাই কিমানটা বগৰী পাইছিল ইয়াত লিখি ল'ব লাগিব আৰু ৰবিয়ে কিমানটা পাইছিল ইয়াত লিখি ল'ব লাগিব ঠিক আছে তাৰ পিছত যোগ কৰিব লাগিব তো হেমাই কিমানটা পাইছিল চাও আমি হেমাই কিমানটা পাইছিল 20টা পাইছিল ঠিক আছে আৰু ৰবিয়ে পাইছিল 18টা গতিকে তোমালোকে ইয়াত এই ধৰণে লিখি ল'ব লাগিব হেমাই 20টা পাইছিল গতিকে এককৰ ঠাইত তোমালোকে শূন্য লিখিব লাগিব আৰু দশকৰ ঠাইত
2 লিখিব লাগিব ঠিক আছে আৰু ৰবিয়ে পাইছিল 18টা গতিকে এই ধৰণে তোমালোকে সংখ্যাটো পাতি ল'ব লাগিব ঠিক আছে 18ৰ 8টো তোমালোকে এককৰ স্থানত পাতিব লাগিব আৰু 1টো দশকৰ স্থানত পাতিব লাগিব ঠিক আছে এতিয়া যোগ কৰিব লাগিব ঠিক আছে এককৰ স্থানটো তোমালোকে প্ৰথমতে যোগ কৰিবা 0ৰ লগত 8 যোগ কৰিলে কিমান হ'ব ঠিক আছে 0ৰ লগত 8 যোগ কৰিলে 8 হ'ব ঠিক আছে 0ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাটোৱে পোৱা যায় ঠিক আছে গতিকে তোমালোকে 0ৰ লগত 8 যোগ কৰি 8 ইয়াত লিখিব লাগিব তাৰ পিছত 2 একে কিমান তোমালোকে 2 নেউতাটো পঢ়িবা 2 একে 3 গতিকে ইয়াত তোমালোকে 3 লিখিব লাগিব ঠিক আছে তোমালোকে এই ধৰণে উত্তৰটো কৰিব লাগিব 0ৰ লগত 8 যোগ কৰিলে 8 হ'ব ঠিক আছে আৰু 2ৰ লগত 1 যোগ কৰিলে 3 হ'ব গতিকে তোমালোকে ইয়াত 3 লিখিব লাগিব ঠিক আছে তো হেমা আৰু ৰবিয়ে মিলি 38টা বগৰী পালে ঠিক আছে 38টা বগৰী পালে এতিয়া আৰু এটা অংক দিছে আমাক এই অংকটোত কি কৈছে ৰাম পুষ্পা হেমা আৰু ৰবিয়ে মিলি মুঠতে কিমান বগৰী পালে ঠিক আছে ৰাম পুষ্পা হেমা ৰবি তো তোমালোকে প্ৰথমতে প্ৰত্যেকই কিমানটাকৈ বগৰী পাইছিল ইয়াত লিখি ল'ব লাগিব তাৰ পিছত যোগ কৰিব লাগিব বুজি পাইছা গতিকে তোমালোকে প্ৰথমতে সংখ্যাটো এই ধৰণে পাতি ল'বা ঠিক আছে ৰামে 35টা পাইছিল এই ধৰণে পাতি ল'বা তাৰ পিছত পুষ্পাই 26টা হেমাই 20টা ৰবিয়ে 18টা ঠিক আছে এই ধৰণে পাতি ল'বা এতিয়া তোমালোকে এককৰ স্থানটো প্ৰথমতে যোগ কৰিবা তাৰ পিছত দশকৰ স্থানটো যোগ কৰিব লাগিব ঠিক আছে তো 5ৰ লগত তোমালোকে প্ৰথমতে 6 যোগ কৰিবা 5 6 কিমান তোমালোকে 5ৰ নেউতাটো পঢ়িবা তো 5ৰ যোগ নেউতাটো পঢ়িবা তোমালোকে 5 6 কিমান 11 এই 11ৰ লগত তোমালোকে 8 যোগ কৰিব লাগিব গতিকে 11ৰ লগত 8টো তোমালোকে এই ধৰণে যোগ কৰিব লাগিব ঠিক আছে তোমালোকে 11টো লিখি ল'বা তাৰ পিছত 8টো পাতি ল'বা একে ইয়াতে কিমান 9 গতিকে ইয়াত তোমালোকে 9 লিখিব লাগিব একে ইয়াতে 9 আৰু 1টো একেই থাকিব ঠিক আছে এই ধৰণে তোমালোকে এই প্ৰশ্নটো উত্তৰ কৰিব লাগিব বা তোমালোকে এই ধৰণে আস্থানিও কৰিব পাৰা 11 তাৰ পিছত আমাক 8 যোগ কৰিব লাগে গতিকে 8টা দাগ দি ললো 1 2 3 4 5 6 7 8 11 12 13 14 15 16 17 18 19 ঠিক আছে গতিকে এই 19 পালো আমি এককৰ স্থানত যোগ কৰাৰ পিছত আমি কিমান পালো 19ৰ এই 9টো আমি এককৰ স্থানত লিখিব লাগিব ঠিক আছে আৰু এই 1টো আমি দশকৰ স্থানত লিখিব লাগিব ঠিক আছে বুজি পালা তোমালোকে এককৰ স্থানত 9টো লিখি দিবা আৰু দশকৰ স্থানত তোমালোকে 1টো লিখিব লাগিব ঠিক আছে ওপৰত চোৱা মই 1টো লিখি থৈছো এতিয়া আমি দশকৰ স্থানটো যোগ কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকে দশকৰ স্থানটো কি ধৰণে যোগ কৰিবা চোৱা ঠিক আছে 1ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 4 হ'ব একৰ নেউতাটো পঢ়িবা 1 3 4 4 2 6 6 2 8 8 1 9 গতিকে তোমালোকে ইয়াত 9 লিখিব লাগিব বুজি পাইছা ইয়াত তোমালোকে 9 লিখি দিবা তোমালোকে এই দশকৰ স্থানত 9 লিখি দিবা এই ধৰণে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া এইখিনিত কি কৈছে চোৱা আটাইতকৈ বেছি সংখ্যক বগৰী কোনে বুটলিলে তো আটাইতকৈ বেছি সংখ্যক বগৰী কোনে বুটলিলে ৰামে 35টা তো ইয়াত তোমালোকে লিখিব লাগিব ৰামে আটাইতকৈ কম সংখ্যক বগৰী কোনে বুটলিলে এটো তোমালোকে লিখিব লাগিব ৰবিয়ে 18 ঠিক আছে আটাইতকৈ কম সংখ্যক বগৰী কোনে বুটলিলে ৰবিয়ে ঠিক আছে এতিয়া এই প্ৰশ্নটোত কি কৈছে দুয়োজনৰ মাজত বগৰীৰ সংখ্যাৰ পাৰ্থক্য কিমান ঠিক আছে তো এটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব ৰামে বুটলা বগৰীৰ সংখ্যাৰ পৰা আমি কি কৰিব লাগিব ৰবিয়ে বুটলা বগৰীৰ সংখ্যা বিয়োগ কৰি দিব লাগিব ঠিক আছে তোমালোকে 35ৰ পৰা 18 বিয়োগ কৰিব লাগিব ঠিক আছে ৰামে 35টা বগৰী বুটলিছিল আৰু ৰবিয়ে 18টা গতিকে তোমালোকে 35ৰ পৰা 18 বিয়োগ কৰিব লাগিব ঠিক আছে এতিয়া প্ৰথমতে তোমালোকে এককৰ স্থানটো বিয়োগ কৰিব লাগিব এতিয়া 5ৰ পৰাটো 8 বিয়োগ কৰিব নোৱাৰিবা গতিকে তোমালোকে দশকৰ স্থানৰ পৰা 1 ধাৰ কৰিব লাগিব গতিকে দশকৰ স্থানৰ পৰা 1 ধাৰ কৰিলে 5টো 15 হৈ যাব ঠিক আছে 15ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 7 হ'ব ঠিক আছে তোমালোকে 15টা দাগ দি তাৰ পিছত 8টা দাগ কাটি দিবা তো তোমালোকে উত্তৰটো 7 পাবা ঠিক আছে তো 15ৰ পৰা 8 বিয়োগ কৰিলে 7 হ'ব আৰু ইয়াৰ পৰা 1 ধাৰ কৰিছিলো ইয়াত গতিকে ইয়াত 1 কমি যাব গতিকে 2ৰ পৰা 1 বিয়োগ কৰিলে 1 হ'ব ঠিক আছে ইয়াত তোমালোকে 1 লিখিব লাগিব গতিকে তোমালোকে উত্তৰটো ইয়াত তোমালোকে 17 লিখিব লাগিব ঠিক আছে দুইজনৰ মাজত বগৰীৰ সংখ্যাৰ পাৰ্থক্য কিমান 17 ঠিক আছে তোমালোকে এই ধৰণে ইয়াত 17 লিখি দিবা তো আমি ইয়ালৈকে আলোচনা কৰিলো গুটিখিনি ছাত্ৰ ছাত্ৰীসকল এতিয়া পিছৰ অংকটোত কি কৈছে চাও আমি এতিয়া ছাত্ৰ ছাত্ৰীসকল আমাক এই প্ৰশ্নটোত কি কৈছে যোগ কৰা ঠিক আছে আমাক ইয়াত কিছুমান অংক দিছে এইবিলাক আমাক যোগ কৰিবলৈ দিছে ঠিক আছে তো এই অংককেইটা তোমালোকে কি ধৰণে কৰিবা এই অংকটো চাও আমি প্ৰথমতে ঠিক আছে
এই অংকটো তো ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকে অংকটো এই ধৰণে পাতি ল'বা ঠিক আছে প্ৰথমতে আছিলে 12 প্ৰশ্নটোত 12 আছিলে গতিকে 12টো তোমালোকে এই ধৰণে পাতি ল'বা এককৰ স্থানত 2 লিখিবা আৰু দশকৰ স্থানত 1 লিখিবা ঠিক আছে একক দশক তাৰ পিছত আছিলে 27 এই সংখ্যাটো তোমালোকে এই ধৰণে পাতিব লাগিব এককৰ স্থানত 7 আৰু দশকৰ স্থানত 2 ঠিক আছে এতিয়া আমি এককৰ স্থানখিনি যোগ কৰিম প্ৰথমতে 2 এ 7 এ কিমান তোমালোকে যোগৰ নেউতাটো পঢ়িবা 2 এ 1 3 এই ধৰণে তোমালোকে যোগৰ নেউতাটো পঢ়া 2 এ 7 এ কিমান হ'ব 2 এ 7 এ কিমান হ'ব 9 হ'ব গতিকে তোমালোকে ইয়াত 9 লিখিব লাগিব আৰু 1 এ 2 এ 3 গতিকে তোমালোকে ইয়াত 3 লিখিব লাগিব তোমালোকে একৰ নেউতাটো পঢ়িবা গতিকে আমি উত্তৰটো পালো 3 × 9 39 ঠিক আছে তো উত্তৰটো তোমালোকে ইয়াত লিখি দিব লাগিব বাকচত ঠিক আছে গতিকে তোমালোকে এই বাকচটোত 39 লিখি দিবা ঠিক আছে এতিয়া আৰু কেইটামান অংক আছে এই অংককেইটা তোমালোকে ঘৰত নিজে কৰিবা ঠিক আছে তোমালোকে বুজি নাপালে মোক কমেন্ট কৰিবা মই তোমালোকৰ অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি এই দুটা পৃষ্ঠাই আলোচনা কৰিম ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো যিখিনি অংক আছে এইখিনি আলোচনা কৰিম আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা যদি ভিডিঅ'টো ভাল পাইছা ভিডিঅ'টো লাইক কৰিবা আৰু যদি মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ ধন্যবাদ থ্যাংক ইউ